নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালে মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমৰ দিনত হাত আৰু ভৰি কেনেদৰে যতন ল'ব তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক গৰমৰ দিনত আমাৰ ভৰি আৰু হাতৰ ছাল বেছি ধূলি তাপ আৰু ঘামৰ প্ৰভাৱ পৰে সেয়েহে নিয়মীয়াকৈ যদি আমি যতন লওঁ আমাৰ ছাল মসৃণ আৰু কোমল হৈ থাকে এই গৰমৰ দিনত আপোনাৰ হাত আৰু ভৰি ছালৰ ওপৰত কেনেদৰে যতন ল'ব তাৰে ভিডিঅ' এটা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোক উপকৃত হ'ব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো হোম ৰেমেডিজ হৈছে ক্লিনজিং আপুনি কেনেদৰে হাত আৰু ভৰি ঘৰুৱা বস্তুৰে ক্লিনজিং কৰিব ক্লিনজিং কৰা প্ৰথম উপায়টো হৈছে গৰম পানীত আপুনি নিমপাত ল'ব অলপমান নিমখ ল'ব আৰু নেমু ৰস মিহলাই হাত আৰু ভৰিখন 15 পৰা 20 মিনিটৰ কাৰণে ডুবাই ৰাখিব এই ক্লিনজিংটোৰ উপকাৰিতা হৈছে ই ঘাম ধূলি আৰু গোন্ধ আঁতৰাই ছালক মসৃণ কৰি ৰখাত সহায় কৰে এই ক্লিনজিংটো আপুনি সপ্তাহত নহয় প্ৰতিদিনে কৰিব পাৰে নেক্সট পইণ্টটো হৈছে স্কাৰ্ফ আপুনি এই স্কাৰ্ফটোৰ পৰা 3 দিন ব্যৱহাৰ কৰিব পাৰে এই ঘৰুৱা স্কাৰ্ফটো ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব চেনি অলপ আৰু জলফাই তেল আপোনাৰ লগত যদি জলফাই তেল নাই তেতিয়া ঘৰতে সুলভ মূল্যত পোৱা যায় নেমু আপুনি তাত নেমু ৰস এড কৰিব পাৰে এইকেইটা পদাৰ্থ এড কৰি হাত আৰু ভৰিত 5-10 মিনিটৰ কাৰণে ঘঁহি স্কাৰ্ফ কৰিব আজি এই স্কাৰ্ফটোৰ উপকাৰিতা হৈছে মৃত যি ছাল আছে সেই ছাল আঁতৰাই ছাল নিমজ কৰাত সহায় কৰে নেক্সটটো হৈছে ফেচিয়েল বা পেডিকিউৰ টাইপৰ পেক এই পেকটো ব্যৱহাৰ আপুনি সপ্তাহত এদিন বা দুদিন কৰিব পাৰে এই পেকটো তৈয়াৰ কৰিবৰ কাৰণে আপোনাৰ ঘৰুৱা বস্তু প্ৰয়োজন হ'ব দৈ বেচন হালধি আৰু নেমু ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব ইয়াক হাত আৰু ভৰিত লগাই 15 মিনিটমান ৰাখি তাৰ পাছত পানীৰে ধুনীয়াকৈ ধুই দিব ইয়াৰ উপকাৰিতা হৈছে আপোনাৰ ছালত যি ধূলি লাগি আছিল সেই ধূলি আঁতৰাই আপোনাৰ স্কিন উজ্জ্বল কৰাত সহায় কৰিব আৰু ঘৰুৱা সামগ্ৰীৰে তৈয়াৰী বডি লোচন কেনেকৈ তৈয়াৰ কৰিব হয় ঘৰুৱা সামগ্ৰীৰে তৈয়াৰী বডি লোচন তৈয়াৰ কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব এল'ভেৰা জেল প্লাছ গ্লিচাৰিন যদি নাই তেতিয়াহ'লে আপুনি তাৰ এল'ভেৰা জেলৰ লগত অলপমান কেঁচা গাখীৰ মিক্স কৰি এটা পেক বনাই ৰাতি শোৱাৰ আগত ধুনীয়াকৈ সানি থৈ দিব পাৰে এই পেকটোৰ উপকাৰিতা হৈছে আপোনাৰ ছাল সিক্ত ৰাখে ড্ৰাইনেছ আৰু ফটা চিঙা ৰোধ কৰে ছান প্ৰটেকশ্যন হিচাপে আপুনি যেতিয়া বাহিৰলৈ ওলাব তেতিয়া আপুনি ছানস্ক্ৰীম SPF 30+ ব্যৱহাৰ কৰিব পাৰে একেবাৰে শেষৰ উপায়টো হৈছে ঘৰুৱা পদ্ধতিৰে কেনেকৈ আমাৰ হাত আৰু ভৰি ছাল উজ্জ্বল কৰিব এল'ভেৰা জেলৰ লগত যদি কেঁচা গাখীৰ দৈনিক লগাই ই আপোনাৰ শৰীৰৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে আৰু শেষত আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট টিপছ হৈছে যদি আপোনালোক ধূলিৰ জেগাত গৈছে তেতিয়াহ'লে আপোনালোকে চেণ্ডেলৰ সলনি জোতা ব্যৱহাৰ কৰক কাৰণ ধূলি আমাৰ স্কিনটো বেছি ৰাফ কৰি পেলায় প্ৰতিদিনে যিমান পাৰে সিমান বেছি পানী খাওক মানে 8 পৰা 10 গিলাচৰ ওপৰত পানী খাওক ই ডিহাইড্ৰেশ্যন নাইকিয়া কৰাত সহায় কৰে আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দি অকণমান মৰম দি থৈ যাওঁ বুলি আশা কৰিছোঁ পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আজিলৈ এৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক আৰু ধুনীয়া হৈ থাকক